গ্ৰন্থৰ পৰিৱৰ্তে শাৰীৰ বিপণী গ্ৰন্থমেলাত বিতৰ্কত বাংলাদেশৰ এখন বিপণী বাংলাদেশৰ জামদানি শাৰীৰে ভৰিছিল বিপণীখন গ্ৰন্থমেলা নহয় যেন মিনা বজাৰহে অসম গ্ৰন্থমেলাৰ 150খন বিপণীত গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থপ্ৰেমীৰ ভিৰ কিন্তু লক্ষণীয়ভাৱে বাংলাদেশ পেভিলিয়ন নামৰ এখন বিপণীত গ্ৰন্থমেলাৰ আৰম্ভণিৰ পৰা প্ৰদৰ্শনীৰ নামত বিক্ৰী কৰি থকা হৈছিল বাংলাদেশৰ জামদানি শাড়ী বাংলাদেশের বিখ্যাত জামদানি শাড়ি এটা বাংলাদেশ হাই কমিশনের থ্রুতেই এই মেলার বাংলাদেশ প্যাভিলিয়নে পাওয়া যাচ্ছে বিক্রি ভালো হচ্ছে এখানে তাঁতের শাড়ি আছে টাঙ্গাইলের আর আছে হচ্ছে বাঙালির যেটা ঐতিহ্য জামদানি শাড়ি এই জামদানি শাড়িও আছে উদ্যোক্তাৰ জ্ঞাতে বিক্ৰী কৰি থকা হৈছিল শাড়ী বাংলাদেশ পেভিলিয়নৰ এনে কাণ্ডত সৰব একাংশ সচেতন লোক গ্ৰন্থ কিনিবলৈ গৈ ৰং বিৰঙী শাড়ীৰ প্ৰয়োভৰ দেখি চকু কপালত উঠিল একাংশৰ লক্ষণীয়ভাৱে গ্ৰন্থমেলাৰ উদ্যোক্তাৰ জ্ঞাতে প্ৰথম দিনৰ পৰাই শাড়ী বিক্ৰীৰ পোহৰ মেলিছিল এই বিপণীখনে এই বিতৰ্কৰ পাছতে গ্ৰন্থমেলাৰ উদ্যোক্তাই মঙলবাৰে বন্ধ কৰি দিলে জামদানি শাড়ীৰ বিক্ৰী উল্লেখনীয় যে এই বিপণীখনতেই উপলব্ধ হৈছিল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মই যাযাবৰ নামৰ বাংলা সংস্কৰণ লগতে উপলব্ধ হৈছিল অসমীয়া লেখিকা গীতালি বৰাৰ বাংলা সংস্কৰণ বুদ্ধ জয়া কিন্তু সেইবোৰক চেৰ পেলাই অধিক হাৰত বিক্ৰী কৰিছিল জামদানি শাড়ী প্ৰশ্ন হয় গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ বিপৰীতে মিনা বজাৰৰ দৰে এই পৰিৱেশ সৃষ্টি কৰাত উদ্যোক্তাসকল দায়ী নহয়নে পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ